নেহা, নেহা, নেহা ক'ত আছা তুমি? নেহা, কি হলো মাজনী? এনেকৈ চিঞৰি আছা যে? মা নেহা ক'ত গ'ল? আকৌ যে তাই নাইকিয়া হ'ল? মা মোৰ বহুত বেছি ভয় লাগিছে। মই মই বাথৰুমত আছিলো। বাথৰুমৰ পৰা ওলাই মই নেহাক পোৱা নাই। নেহা আকৌ সেইদিনাৰ দৰে তাই ক'ৰবাত কিবা অঘটন কৰিব। তাই এই কথাটোৰ পৰা নিজকে দোষী দেখাইছে আৰু এই প্ৰফেচাৰটোৱে সকলোবোৰ খেলি মেলি কৰি দিয়ে নহয়। নেহা কলৈ গ'ল? আৰে তুমি সঁচাকৈ বহুত বেছি টেনচন লোৱা অ'। আছে নেহা, কিয় ইমান টেনচন লৈছা? মম, আছে বুলি ক'লেই নহ'ব। নেহাক লাগে মোক। নেহাই যদি নিজৰ লগত কিবা কৰে, মই কিন্তু কেতিয়াও নিজকে ক্ষমা কৰিব নোৱাৰিম। নেহা ক'ত গ'ল? ৰাণী, তুমি ইমানেই অধৈৰ্য হৈছা যে মোৰ কথাটো সম্পূৰ্ণ শুনাৰো তোমাৰ ধৈৰ্য নাই। নেহা মোৰ লগত আছে। তোমাৰ লগত আছে? তেন্তে তাই মা দেখাৰ ধৰণৰ কিয় মোক? মানে আছিল মোৰ লগত, এতিয়া তোমাৰ পাপাৰ লগত থানালৈ গৈছে। কি কৈ আছা মম? তোমাৰ লগত আছে, আকৌ তোমাৰ লগত আছিল কৈছা, পাপাৰ লগত থানালৈ গৈছে, স্পষ্টকৈ কথাবোৰ নোকোৱা কিয়? তুমি কিবা কৰিলা ন নেহাৰ লগত? প্ৰথমতেইতো তুমিয়ে সেইখিনি কৰিছিলা। তাইৰ লগত তেনেকুৱা হোৱাৰ বাবে তুমিয়েইতো দায়ী। আৰু এতিয়াও মোৰ নেহাৰ লগত তুমি এনেকুৱা কিবা কৰিলা? মম, বুজিছো তুমি মোক লৈ বেছি চিৰিয়াছ। সেই বুলি তুমি নেহাৰ লগত এনেকুৱা কৰিব কেনেকৈ পাৰিলা? নেহাটো তোমাৰ ছোৱালী লগৰে ছোৱালী। কালিতো তুমি ধুনীয়াকৈ সকলোবোৰ ঠিক কৰি দিছিলা। তুমি বুজি পাইছিলা, মহিলা সমিতিৰ লগত কথা পাতিম বুলিও কৈছিলা। আকৌ কি হ'ল তোমাৰ? চি মম চি, তুমি মোৰ নেহাৰ লগত আকৌ কি কৰিলা? কথাবোৰ শুনিবলৈ তোমাৰ ধৈৰ্য হ'ব নে মোকেই দোষাৰোপ কৰি থাকিবা? কোৱা। বুজিছো তুমি নেহাক লৈ বেছি চিৰিয়াছ। বুজিছো নেহা তোমাৰ বেষ্ট ফ্ৰেণ্ড। কিন্তু কিয় পাহৰি গৈছা ৰাণী? মই যে তোমাৰ মা। নিজৰ মাকে সন্তানৰ দুখ নিবিচাৰে। মই তোমাক কালিয়েই কৈছিলো, তুমি যিদৰে মোৰ সন্তান, ৰাণীৰ বান্ধৱী নেহাও মোৰেই সন্তান হ'ব। গতিকে নেহাও মোৰেই সন্তান বুলি ভাবিছো মই। তাই বেয়া হোৱাটো মই নিবিচাৰো। কালি এই মহিলা সমিতিৰ সকলোলৈকে ফোন কৰি মই কথাবোৰ ক'লো। আজি আমি যাম। কিন্তু তাৰ আগতেই তোমাৰ পাপাই সকলোবোৰ ক্লিয়াৰ কৰি দিলে। ফটোবোৰ যে এডিট কৰি বনাইছিল সেইবোৰৰ প্ৰমাণো আনিলে। য'ত এডিট কৰিছিল সেই দোকানখনৰ প্ৰমাণো আনিলে। সকলোবোৰ প্ৰমাণ আনিলে। আৰু লৰালৰিকৈ এতিয়া নেহাক লৈ পুলিচ ষ্টেচন গৈছে। হোৱাট? কিন্তু মোক সকলোৱে কথাবোৰ নকলে কিয়? মোৰ পৰা কথাবোৰ কিয় লুকুৱালে? মইতো মোৰ বাবে অলপ সময় ৱেইট কৰিব নোৱাৰিলা? তুমি বাথৰুমত আছিলা, সেইবাবে তোমালৈ ৱেইট কৰি থাকিলে ইফালে দেৰি হ'ব বুলি পাপাই নেহাক লৈ গুচি গ'ল। তোমাক নেহাই কেইবাবাৰো মাতিছিল, কিন্তু পানীৰ টেপৰ শব্দত তুমি হয়তো নুশুনিলা নেহাৰ মাত। হ'ব পাৰে। মম, ময়ো যাওঁ পুলিচ ষ্টেচন। ব'লা, ময়ো যাম তোমাৰ লগত। অ'কে মম। নেহা, এতিয়া চিন্তাৰ কোনো কথা নাই। সকলোবোৰ ঠিক হৈ গ'ল। সেই অভদ্ৰটোক এতিয়া আমাৰ কলেজৰ পৰা বাহিৰ কৰি দিয়াৰ সিদ্ধান্ত প্ৰিন্সিপাল ছাৰে ল'লে। নিউজত দিব লৈছিলে, কিন্তু মইহে মানা কৰিলো। নিউজত দিয়াৰ লগে লগে তোমাৰ ঘৰৰ মানুহে গম পাব, আৰু তাৰ পিছতে তাত মা দেউতা বহুত টেনচনত পৰিব। সেইবাবে ভাল কৰিলা, তুমি যি কৰিলা বহুত বেছি ভাল কৰিলা ৰাণী। যদি মা আৰু দেউতাই নিউজত দেখিলেহেঁতেন, মোৰ নাম আৰু চেহেৰাও যদি দেখা পালেহেঁতেন, মোৰ মা আৰু দেউতাই সহ্য কৰিব নোৱাৰিলেহেঁতেন। আমাৰ গাঁৱত সেই ছোৱালীজনীৰ হাতত ধৰিলেই বদনাম ওলাই। তেনে ক্ষেত্ৰত মোক ৰাখিছেগৈ নি ঘৰত বন্দী কৰি। মানুহেতো কত কি ক'লেহেঁতেন, আৰু সেইবোৰ বদনাম সহ্য কৰিব নোৱাৰি মোৰ মা আৰু দেউতা ভাগি পৰিলেহেঁতেন। তুমি বহুত ভাল কৰিলা, আৰু এই সকলোবোৰ তোমাৰ আৰু তোমালোকৰ ঘৰখনৰ বাবেই হৈছে। মই তোমালোকৰ ওচৰত সদায়ে ঋণী হৈ থাকিম। এই ধাৰ কেতিয়াও মই পৰিশোধ কৰিব নোৱাৰিম। মা, পাপা আৰু তুমি মোৰ বাবে যি কৰিছা, এয়া মই কেতিয়াও ধাৰ খুজিব নোৱাৰো। এনেকৈ কিয় কৈছা নেহা? তোমাৰ বাবে কৰিবলগীয়াখিনি মোৰ দায়িত্ব, কৰ্তব্য। কাৰণ তুমি মোৰ বেষ্ট ফ্ৰেণ্ড। মই মোৰ বেষ্ট ফ্ৰেণ্ডক মিছাকৈ ফচিবলৈ দিব নোৱাৰো নহয়। কিন্তু তোমালোক নোহোৱা হলে আজিও সেই বদনামৰ ভাৰ লৈ মই কতোৱেই থাকিব নোৱাৰা হলোহেঁতেন। হয়তো আত্মহত্যাহে কৰিব লাগিল হয়। নেহা, চুপ থাকা নেহা। এইবোৰ পপীয়া কথা মনলৈ কিয় আনিছা? তোমাক সহায় কৰিবৰ বাবে, তোমাৰ হৈ মাত মাতিবৰ বাবে আমাকেই ভগৱানে হয়তো পঠিয়াইছে, তোমাৰ শুভাকাংক্ষী হিচাপে। তুমি মোৰ ছোৱালী, লগৰ ছোৱালী। তুমি মোৰ মাজনীৰ বেষ্ট ফ্ৰেণ্ড। তুমি মোৰেই ছোৱালী। গতিকে মই মোৰ ছোৱালীৰ বাবে কৰিবলগীয়াখিনি মোৰ দায়িত্ব বা কৰ্তব্য বুলি ভাবো। আৰু ৰাণীৰ দেউতাকেও সেই একেই ভাবে। খুৰী, মই আজি বহুত বেছি সুখী
যে মই আপোনালোকক মোৰ মা দেউতাৰ দৰে পাইছো। গাঁৱত মই মোৰ মা দেউতাক এৰি থৈ আহিছো, কিন্তু এই চহৰত আহি আপোনালোকক মই মা দেউতা হিচাপে পাইছো। এতিয়া সেইবোৰ বাদ দিয়া, আমি ভাল এখন ৰেষ্টুৰেণ্টত কিবা এটা খাই লওঁগৈ ব'লা। এতিয়া দেখিছা, কলেজৰ সকলোৱে তোমাক চৰি কৈছে। যিখিনিয়ে তোমাক বেয়াকৈ ব্যৱহাৰ কৰিছিল, সকলোবোৰ তোমালোকৰ বাবেই হৈছে। কাৰ বাবে হৈছে, কিয় হৈছে, সেইবোৰ বাদ দিয়া। তুমি নিৰ্দোষী আৰু নিৰ্দোষীৰ প্ৰমাণ হৈ গ'ল। এতিয়া মই যলৈ যাব কৈছো, ব'লা না প্লিজ, মোৰ বহুত বেছি ভোক লাগিছে। একো নোখোৱাকৈ জল্দি গুচি আহিছিলো মই। ব'লা ব'লা, কোনেও একো খোৱা নাই, না নেহা না ৰাণী না আমি কোনোবাই খাইছো। ব'লা আমি একেলগে এসাঁজ খাওঁ আজি। ঠিক আছে খুৰী। ঐ, তুমি মাক কিয় খুৰী খুৰী মাতি আছা? মোৰ মা যেতিয়া তুমি মা বুলি নামাতা কিয়? ৰাণীয়ে ঠিকেই কৈছে, মই খুৰী বুলি মাতিলত ভাল পোৱা নাই, কিন্তু নেহা মোক তুমিও মা বুলিয়ে মাতিব পাৰা। গাঁৱত তোমাৰ মাক থৈ আহিছা, ফোনতহে মা বুলি মাতিব পাৰিছা। এতিয়া মোক সন্মুখৰ পৰা মা বুলি মাতিব লাগিব। মোক মাতিবা মা বুলি এই চহৰত? হ'ব, আজিৰ পৰা মই আপোনাক মা বুলি মাতিম আৰু দেউতাক পাপা বুলি। ঠিক আছে। জানানে ৰাণী, আমি গাঁৱলৈ গৈ যে আমাৰ মা দেউতাক, তোমাৰ মা দেউতাই সকলোবোৰ সঁচা কথা কৈ দিলে বহুত বেছি ভাল হ'লহেঁতেন। মা দেউতাক ফাঁকি দি থকাটো ভাল নহ'ল হয়। মোৰ জীৱনৰ লগত হৈ যোৱা ইমান এটা ডাঙৰ কথাৰ খবৰ যদি মা দেউতাই নাপায়, তেতিয়া নিজকে দোষী লাগিলেহেঁতেন। মই মাথো মা দেউতাৰ কথা চিন্তা কৰিহে কথাবোৰ নকওঁ বুলি ভাবিছিলো, কিন্তু তোমাৰ মা আৰু দেউতাই মোক বুজালে। মা আৰু পাপাই ক'লে যে মই মা দেউতাক ক'বগৈ লাগে, ক'লে ভাল হ'ব। আৰু তেতিয়া মই আংকুল আৰু আণ্টিক লগ ধৰিলো, মানে মা দেউতাক, আৰু তেখেতসকলে গৈ ঘৰত মা দেউতাক সকলোবোৰ কোৱাৰ বাবে বহুত বেছি ভাল হ'ল। বহুত বেছি ভাল হ'ল। সেইবাবেইতো এতিয়াৰ পৰা তুমি হোষ্টেলত নহয় আমাৰ ঘৰত থাকিব পাৰিবা। তোমাৰ মা দেউতাই পাৰ্মিশ্যন দিলে তোমাক হোষ্টেলত নহয় আমাৰ ঘৰত থাকিবলৈ দিবলৈ। তোমালোকৰ বাবে মই নতুন জীৱন পোৱাৰ দৰেহে লাগিছে। সেইদিনা কলেজত যেতিয়া এক্সাম দিবলৈ সোমাব দিয়া নাছিলে, মোৰ তেতিয়া এনেকুৱা লাগিছিল যেন মই জীয়াই থাকি কি কৰিম। আমাৰ বাবে বুলি নহয় অ', সেয়া যি হ'বলগীয়া আছিল হৈ গ'ল। তুমি নিৰ্দোষী, তোমাক মিছাতেই ফচাইছিল, আৰু দোষীয়ে শাস্তিটো পাবই লাগিব। ভগৱান আছে নহয়, এইবোৰ ইমান চিন্তাই নকৰিবা। আৰু এটা কথা নেহা, তোমাৰ আৰু মোৰ এই সম্পৰ্কটো, আমাৰ বন্ধুত্বৰ এনাজৰীডাল বহুত টানকৈ বান্ধি জীৱনৰ বাবে ৰাখিব বিচাৰো মই। ময়ো ৰাণী, ময়ো তোমাৰ লগত এই বন্ধুত্বৰ এনাজৰীডাল বহুত টানকৈ বান্ধি গোটেই জীৱন তোমাক মোৰ বেষ্ট ফ্ৰেণ্ড হিচাপে ৰাখিব বিচাৰো। আমি বেষ্ট ফ্ৰেণ্ড নহয়, সদায় বাই ভনীৰ দৰে থাকিব বিচাৰো। মই তোমাৰ লগত সদায় আছো, আৰু ময়ো তোমাৰ লগত সদায় আছো ৰাণী। ৰাণী আৰু নেহা ইয়াত? আমি ইয়াত। চৰি নেহা, চৰি ৰাণী, মই কৰাখিনিৰ বাবে মোক ক্ষমা কৰি দিবা। সেইদিনা কলেজত তোমালোকক ইমান বেয়া ব্যৱহাৰ মই কৰিব নালাগিছিল। আচলতে সঁচাবোৰ নাজানিলো বুলিয়ে ইমান বেয়া ব্যৱহাৰ কৰিব নালাগিছিল। নেহা, তুমি মোক ক্ষমা কৰি দিবা। মই তুমি গাঁৱৰ পৰা অহা দুখীয়া ঘৰৰ ছোৱালীৰ বাবে বহুত ঠাট্টা মাৰিলো। ক্ষমা কৰি দিবানে মোক? কিয় ক্ষমা বিচাৰিব লাগে? তুমি যি কৰিছিলা তোমাৰ ঠাইত শুদ্ধ। আচলতে কি জানা, এই নেহায়ে সকলোবোৰ সহজভাৱে লয়। তুমি তাইৰ লগত ইমান বেয়া ব্যৱহাৰ কৰিলা, কিন্তু এক মুহূৰ্ততে নেহাই ক্ষমা কৰি দিলে। আগলৈ এনেকুৱা ভুল নকৰিবা। মানুহক ঠাই হিচাপে বা ধনী দুখীয়া এইবোৰ ভাবি ইটিকিং বা ঠাট্টা নামাৰিবা। কি জানা, এদিন তুমিও বহুত ধনীৰ পৰা কিজানি দুখীয়া হৈ যোৱা, এদিন তুমি চহৰত আছা কিজানি গাঁৱতেই থাকিবলগীয়া হয়। ৰাণী, তুমি ঠিকেই কৈছা। তোমালোকৰ এই বন্ধুত্বৰ এনাজৰীডাল যাতে সদায় বান্ধ খাই থাকক। মই তোমালোকক দেখি আজি আনন্দ পাইছো। জানানে ৰাণী, মই এতিয়া তোমাৰ বেষ্ট ফ্ৰেণ্ড হ'বলৈ নিবিচাৰো, কিন্তু মই তোমাৰ বান্ধৱী হৈ থাকিব বিচাৰো। জাষ্ট ফ্ৰেণ্ড হিচাপে মোক ৰাখিবানে তোমাৰ লাইফত? ৰাখিব, কিয় নাৰাখিব? ৰাণীয়ে তোমাকো তাইৰ লাইফত ফ্ৰেণ্ড হিচাপে ৰাখিব। আৰু নেহা তুমিও মোৰ লগত সদায় মোৰ বান্ধৱী হৈয়ে থাকিবা। এজনী দুখীয়া ঘৰৰ ছোৱালী আৰু আনজনী বহুত ধনী ঘৰৰ ছোৱালীৰ মাজৰ এই বন্ধুত্ব যাতে সদায় ঠিক হৈ থাকে। এক্সামৰ ৰিজাল্ট দিলে নহয়? তোমালোকে এক্সাম দিব পাৰিলা ন? এখন পেপাৰহে দিয়া নাছিলো, পিছদিনা সকলোবোৰ ক্লিয়াৰ হ'লত সেইখন পেপাৰৰ এক্সাম আমাক পিছত লৈ ল'লে। তোমাৰো ৰিজাল্টৰ খবৰ পাইছো, ভাল লাগিল। আগুৱাই যোৱা। মই আহিছো। তোমালোক হেপী থাকা, দুয়োজনীৰ লগত। আমি সদায় হেপী থকাৰ চেষ্টাই কৰিম। তুমি পাৰা যদি আমাক আশীৰ্বাদ দিয়া, যাতে আমাৰ এই বন্ধুত্ব সদায়ে থাকে। মন দুটা শুদ্ধ হৈ থাকিলে, পবিত্ৰ হৈ থাকিলে, মিলি থাকিলে বন্ধুত্বৰ এনাজৰীডাল কেতিয়াও ছিগি নাযায়। তুমি চিন্তা নকৰিবা নেহা,
তোমাক ভগৱানে মোক আশীৰ্বাদ হিচাপে দিছে আৰু আমাৰ এই আশীৰ্বাদ সদায়ে আমাৰ লগত থাকিব। তোমালোককহে মোক ভগৱানে আশীৰ্বাদ হিচাপে দিছে ৰাণী। মই এই আশীৰ্বাদ সদায় মোৰ লগত ৰাখিম। ৱাও, তোমালোকৰ মৰমবোৰ যে ফ্ৰেণ্ড হলে এনেকুৱা হ'ব লাগে, বেষ্ট ফ্ৰেণ্ড হলে এনেকুৱা হ'ব লাগে। সুখী থাকা দুয়োজনী। হেল্ল' এভৰিৱান, আমাৰ এই কাহিনীটো ইমানতে সমাপ্ত মাৰিছোঁ। আমাৰ দুয়োজনী মানে নেহা আৰু ৰাণীৰ বন্ধুত্বৰ এনাজৰীডাল যাতে সদায় দৃঢ় হৈ থাকে, বান্ধ খাই থাকে, তাৰে আশীৰ্বাদ কৰিব দেই। নেহা আৰু মোৰ এই বন্ধুত্বৰ কাহিনীটো চাই আপোনালোকে বাৰু কেনেকুৱা পালে? নতুন কাহিনীৰে আপোনালোকৰ মাজলৈ পুনৰ আহিম। বন্ধুত্বৰ মাজত ধনী দুখীয়াৰ ভেদাভেদ নাহে। ইয়াৰ উচিত নিদৰ্শন নেহা আৰু ৰাণীৰ বন্ধুত্ব। তাহাঁতৰ বন্ধুত্ব সদায় এইদৰেই থাকক। আজি আপোনালোকৰ পৰা আমি বিদায় লৈছোঁ। নতুন কাহিনীলৈ আকৌ আহিম। ধন্যবাদ।